कृष्णाय वासुदेवाय
हरये परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः कृष्णाय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः कृष्णाय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः कृष्णाय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः कृष्णाय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः कृष्णाय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ओ राम নারদে বলন্ত শুনা ব্যাস মহাশয় দেও ইটো উপদেশ তোমাক নিশ্চয় কৰা সাৱধানে মহাভাগৱত শাস্ত্ৰ বৰ্ণাইবা কেৱলে কৃষ্ণ গুণনাম মাত্ৰই তেবে তোমাৰ মহাশান্ত হইবে মন কৰা যেবে অনাদৰ মুহুৰ বচন উৰুক্ৰম চৰিত্ৰত কৰিয়া পৃথক বৰ্ণাইবা শাস্ত্ৰত যদি অন্যত্ৰয় হে রাম কদাচিত বিষয়ে তোমাৰ ইতুমতি নপাইবেক স্থিতি আক জানিবা সম্প্ৰতি প্ৰচণ্ড বতাহে যেন নাৱসাগৰৰ কাণ্ডাৰী বিহীনে পাক ঘূৰে
ৰাস পৰিৱেশত জুমন জানিয়া কৰিও ব্যাস কৃষ্ণৰ কীৰ্তন পৰম আনন্দমতী মজিবে তোমাৰ তেবে সদ্য হৈবে স্থিৰ কহিল তথাপিতো তুমি যেবে নোযোৱা সঞ্জাত লৈ মোৰ অনুভৱে প্ৰমাণ সাক্ষাৎ নিবিড় স্বৰূপে কৰোঁ যেখন কীৰ্তন আনন্দ সমুদ্ৰে মন ভয়ম গণয়ে তীৰ্থ পদ ভগৱন্ত জগত নিবাস দেখনে হৈবন্ত আকি জ্ঞাত আজি আমাৰ ৰত্নাৱলী ব্যাস আৰু নাৰদৰ কথা কোৱা হৈছে। ব্যাস যিজনক আমি বেদব্যাস বুলিও জানো, যেনে বেদৰ অৰ্থাৎ বেদ তেওঁ 4 ভাগ কৰিছিলে, ব্ৰহ্মসূত্ৰ ৰচনা কৰিছিলে, মহাভাৰত ৰচনা কৰিছিলে, গীতা, এই সমস্ত শাস্ত্ৰ আৰু 18 পুৰাণ তেওঁ ৰচনা কৰিছে। ঈশ্বৰৰ অৱতাৰ বুলি কোৱা হৈছে ব্যাসক, আৰু নাৰদকো ঈশ্বৰৰ অৱতাৰ বুলি কোৱা হৈছে। ব্যাসে জ্ঞানপন্থৰ যোগেদি বা কৰ্মপন্থৰ যোগেদি মানুহক চলাৰ উপদেশ দিছে, কিন্তু ভক্তিপন্থ তেওঁ অলপ আওকাণ কৰি আছে। আৰু সেইকাৰণে তেওঁ জ্ঞান আৰু কৰ্ম দ্বাৰাই যিটো সৰ্বোচ্চ সত্যৰ ওচৰ চাপিব লাগে, সেই সৰ্বোচ্চ সত্যৰ ওচৰ চাপিব পৰা নাছিল। এনেকুৱা তেওঁৰ ক্ষমতা আছিল যে ব্ৰহ্মকো তেওঁ আগত হাজিৰ কৰি দিব পাৰিছিল, কিন্তু তথাপি ব্যাস কি হ'ল, ইমান জ্ঞানৰ অধিকাৰী হয়ো বুজা ভকতিবিহীন হৈ থকা কাৰণে তেওঁ অস্থিৰ মনৰ, মন যদি বৰ অস্থিৰ হৈ থাকে, আজিৰ ভাষাত তেওঁ সাইকোলজিকেল ইফেক্ট হোৱা বুলি কোৱা হয়। আৰু ব্যাসৰো ঠিক তেনেকুৱা এটা অৱস্থা হ'ল। ব্যাসৰ ভাগ্য ভাল আছিল, তেওঁৰ ওচৰলৈ নাৰদ আহিল। নাৰদক বৰ সন্মান কৰি বহিব দিছে, যেনেকৈ তেওঁক সন্মান কৰিব লাগে দেৱৰ্ষি নাৰদ হিচাপে সকলো কৰিছে। লাহেকে নাৰদে সুধিলে, তোমাৰ কিয় এনে অৱস্থা? তেতিয়া এওঁ অংশ অৱতাৰ, এওঁ অংশ অৱতাৰ। ব্যাসে নিজৰ দুখৰ কথা, তেওঁৰ অস্থিৰ মনৰ কথা নাৰদক ক'লে।
নাৰদে ক'লে যে তুমি ৰচনা কৰিছা আগম পন্থৰ শাস্ত্ৰসমূহ, কিন্তু নিগম পন্থৰ ভকতি পন্থৰ কথা তুমি কোৱা নাই, আৰু সেইকাৰণে তোমাৰ মন অস্থিৰ হৈছে। আমি উপদেশ কৰিছো তুমি ভগৱন্ত কৃষ্ণ কৃষ্ণস্তু ভগৱন্ত স্বয়ং বুলি ভাবি লোৱা, আৰু ভকতি পন্থৰ পুথি শাস্ত্ৰ ৰচনা। তেতিয়া ব্যাসে কৃষ্ণ আধাৰ হিচাপে লয় শ্ৰীমদ ভাগৱত ৰচনা কৰিছে। আৰু তাত কি কৈছে, ভগৱন্ত কৃষ্ণৰ কথা, ভকতিৰ কথা আৰু সৎসংগ, এই বুলি নাৰদে তেওঁক উপদেশ কৰিলে। আৰু নাৰদে কৈছে, তুমি যদি মোৰ কথা নুশুনা তেনেহ'লে তোমাৰ অৱস্থা কেনেকুৱা হ'ব? যেনেকে বতাহ সাগৰত যি প্ৰচণ্ড বতাহ উৎপত্তি হয়, সেই বতাহত যদি কাণ্ডাৰী নাথাকে নৌকা যেনি তেনি যাব, কাণ্ডাৰী লাগিব। আৰু তোমাৰ অৱস্থাও তেনেকুৱা হ'ব, তোমাৰ মন কেতিয়াও শান্ত নহয়। তুমি তোমাৰ নৌকা প্ৰতিকূল ভাৱে চলিব, অনুকূল ভাৱে নচলিব। আৰু সেইকাৰণে তুমি কি কৰা, ভগৱন্ত কৃষ্ণক আধাৰ হিচাপে লৈ, ভকতি পন্থক আধাৰ হিচাপে লৈ, সৎসংগক আধাৰ হিচাপে লৈ ভাগৱত শাস্ত্ৰ ৰচনা কৰা। যি শাস্ত্ৰৰ দ্বাৰা মানুহে কি কৰিব, শ্ৰৱণ কীৰ্তন ভক্তি কৰিব পাৰিব। তুমি মোলৈ কিয় নোচোৱা? মই এটা ডাঙৰ উদাহৰণ নাৰদে কৈছে যে মই ভগৱন্তৰ কীৰ্তন কৰোঁ, আৰু কীৰ্তন কৰি আনন্দ সমুদ্ৰত মই বুজি থাকোঁ, আৰু সেইকাৰণে মই সদায় হাস্য বদনে থাকোঁ। তোমাৰ কিয় বদন এনেকুৱা আছে, মলিন বদন? তুমি কিয় এনে অৱস্থা হৈছে যে তুমি ভগৱন্তৰ কথা, শ্ৰৱণ কীৰ্তন ভক্তিৰ কথা তুমি কোৱা নাই, বা সেই কথাক তুমি সাদৰি লোৱা নাই। এই বুলি নাৰদে কৈছে। আৰু নাৰদে কৈছে কি, যে যেতিয়া তুমি এই কৃষ্ণ ভগৱন্ত শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম সাদৰ কৰি ল'বা, তেতিয়া তোমাৰ হিয়াত ভগৱন্ত প্ৰকাশ হ'ব। তুমি মহাজ্ঞানী হয়, কিন্তু তোমাৰ অন্তৰত হিয়াত ভগৱন্তৰ প্ৰকাশ হোৱা নাই। এই কথা কৈছে। তাৰপিছত কি কৈছে, হেৰাম যেন কোনোজনে ডাক দিলে পুৰুষক, ই যেন পুৰুষ আহে
দেখনয় আগত এহি মানে থৈলো বচন নাদৰ শুনাই ফল কহো বচনে পুতৰাই তুমি যদি কাৰোবাক মাতা নামকাৰী তেতিয়া তেওঁ আহিব তোমাৰ ওচৰলৈ আৰু তুমি যদি ভক্তি কৰা ভগৱন্ত কৃষ্ণ তেতিয়া ভগৱন্ত কৃষ্ণ তোমাৰ ওচৰলৈ আহিব। ডাঙৰ কথাটো কি হ'ল ব্যাসটো ভগৱন্তৰ অৱতাৰ গতিকে সাৱধান অৱতাৰেও পূৰ্ণ ব্ৰহ্ম অৱতাৰক বিচাৰিব লগা আৰু আমি সাধাৰণ মনুষ্যই যদি ভক্তি বা শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম নকৰোঁ তেনেহ'লে আমি ঈশ্বৰক বিচাৰি পাম জানো? তাৰপিছতে কৈছে কি পুতৰ কথা কি কৈছে হে ৰাম বুলন্ত শুনিও হৌন কাটি ঋষি যত বিস্তৰ কহিব কিবা তোমাৰ আগত এহি মানে পৰম কৰ্তব্য মনুষ্যৰ কহো তোমাক হাত সাৰ অকল সাজ কৃষ্ণ গুণ নাম চয় অমৃত সাক্ষাৎ আশ্ৰয় কৰি যিসব কথাত তাকে মাত্ৰ সেৱা কৰিবেক প্ৰতিনিত নিৰ্বিষয় হৈবাক আশ্ৰয় যাৰচিত অন্য খানুছে ঘোৰ সংসাৰৰ ভয় এহি মানে থাকক পুতৰ বাক্য চয় উক বাক্য এহি অৰ্থ কৰিও বিদিত বুলন্ত শুনিও মহাৰাজ পৰীক্ষিত দেও পৰিচ্ছেদময় সকল শাস্ত্ৰৰ সংহাৰত হন্তে মুখ্য চাহে যিটো নৰ কৃষ্ণ কীৰ্তনেকে তাৰ মুখ্যৰ সাধন বিষয় ভোগক ইচ্ছা কৰে যিটো জন। তাৰপিছত আমাক নাৰদে ব্যাসক ভক্তি ভগৱন্ত কৃষ্ণ সৎসংগক আধাৰ হিচাপে লয় ভাগৱত ৰচনা কৰাৰ উপদেশ দিলে। তাৰপিছত আমাক আকৌ কি ক'লে পুতৰ কথা ক'লে। পুত যিজনা 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সূচক পাতিলে সত্ৰ তথা সৌনক প্ৰমুখে শুনে ভাগৱত কথা। সৌনকাদি ঋষিসকলে সূতৰ মুখে ভাগৱত শুনিছিল আৰু তেতিয়াও সূত্ৰই কৈছিল কি বুলি যে এই কলিৰ কালৰ মূল ধৰ্ম এইটোৱে। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কি লিখিছে নামঘোষা সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আমাৰ নাহিকে বুজা। কলিত ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰাৰ বাহিৰে আন কোনো উপায় নাই। সামাজিক বান্ধোনত বেলেগ কৰিব পাৰে কিন্তু সেইবিলাকৰ কোনো ফল নাই। আকৌ কি লিখিছে কলিত হৰিৰ কীৰ্তন এৰিয়া আন মতে চাহে গতি যেন কুলবধূ নিজ স্বামী তেজী ভজে গয়া উপপতি। ঘৰৰ বোৱাৰীয়ে উপপতি ভজা যেনেকুৱা হয় নিজৰ স্বামীক ত্যাগ কৰি ঠিক তেনেকৈ আমি কলিত যদি কীৰ্তন শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম এৰি
আনমতে যদি আমি গতি পাবলৈ বিচাৰিছোঁ তেতিয়াহ'লে কি হ'ব? তোমাৰ পৰিচয়টোহে বেয়া হ'ব। বুজিছা না? আৰু কি কৈছে মহাপুৰুষ মাধৱদেৱ গুৰুজনে? কি কৈছে? যে বেদৰ বিহিত লোক আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কীৰ্তন হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে সেহিকে পৰম সাধুন। শ্ৰৱণ কীৰ্তন সম্পৰ্কত ইমান কথা শাস্ত্ৰবিলাকে কৈছে। আৰু ভাগৱতৰ তাৎপৰ্যত কি কৈছে? যে ভাগৱতৰ আমাৰ যিটো তাৎপৰ্য আছে এই তাৎপৰ্যত কি কৈছে? এইটোতো আমাৰ যিটো আমি ৰত্নাৱলী ইয়াতে পাঠ কৰি আছোঁ, এই ৰত্নাৱলী আচলতে কিনো? ভাগৱতৰ সাৰ কথা। আৰু ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱতৰ তাতেও তাৰমানে কি কৈছে? বুলন্ত সুখে শুনা নিপবৰ্য 12 স্কন্ধৰ দ্বিতীয় পৰ্য। কৃষ্ণ বিনে নাই অপৰ দেৱ জানিয়া কৃষ্ণক কৰিও হে। গতিকে এই ভগৱন্ত কৃষ্ণ আমি ইয়াত বান্ধি লৈ তাৰ কি কৰিব লাগিব? গুণ নাম আমি কলিত কীৰ্তন কৰিব লাগিব। কীৰ্তন কৰিলে কি হয়? এনেকে নাম ধৰ্ম শিৰোমণি পাপ অৰণ্যৰ যেন অৱনী কলিত পৰম উপায় নাম একতাই সিজে তৃতীয় কাম। তিনিবিধ কাম আমাৰ হ'ব। উপজে পুণ্য পাপ হোৱে দূৰ মিলে মহামুখ সুখ বসু। পাপ গুচি যাব, পুণ্য শুদ্ধ হ'ব, মুক্ত মিলিব, তুমি সুখৰ ফালে যাব পাৰিবা। বুজা নাই? এই কথাবিলাক আমাক আজি ৰত্নাৱলী কৈছে যে কলিত আমি কীৰ্তন কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব। কলিৰ ধৰ্ম জানা হৰি নাম পাপীৰ নিন্দাত নিদিবা কাণ। কিছুমানে ক'ব যে অকল কীৰ্তন কৰিলে কি লাভ দাল? গতিকে এই কথা যিসকলে ক'ব তেওঁলোকক পাপী বুলি কয়। শংকৰদেৱ গুৰুজনাই এই লিখিছে আৰু কৈছে কি? সকলো ধৰ্মতা কৰি বিশিষ্ট হৰি কীৰ্তনেকে ধৰ্ম কৰিছে। অনাদৰি আন ধৰ্ম সম্প্ৰতি দিও উপদেশ হৰি ভক্ত। যে এই কলিৰ কালত ভগৱন্তৰ নাম গুণ কীৰ্তন কৰাটো একদম গৰিষ্ঠ ধৰ্ম বুলি কৈছে। ইয়াতকৈ ডাঙৰ ধৰ্ম নাই। গতিকে আমি এই কলিৰ কালত যিহেতু ভাগৱত মহাপুৰাণে সিদ্ধান্ত দিছে যে কি কৰিব লাগিব? আমি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আৰু তাকে সাৰ কথা হিচাপে ৰত্নাৱলীত আমাক কীৰ্তন বিবেচনা আজি এইখিনি কথা কৈছে। কৃষ্ণ নমো
জ্যোতির্গময় তমসমা শুচির্গময় মৃত্যুর্মা অমৃতং গময় মৃত্যুর্মা অমৃতং গময়